নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। প্ৰায় 4টাকৈ বিভাগত গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি মুকলি কৰি দিছে। IOCL বিভাগ আছে, HDPP বিভাগ আছে, এডুকেশ্যন বিভাগ আছে আৰু এটা বিভাগ আছে। প্ৰায় গোটেই 3-4টা বিভাগ মিলাই প্ৰায় ডাঙৰ নিযুক্তিটা মুকলি কৰিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহিছে। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। নতুনকৈ চাকৰিখিনি আহিছে, কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, চাকৰিখিনি কি হয়, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেলটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে দেখা হৈছে প্ৰথম যিটো বিভাগ হয় এইটো মুকলি কৰিছে আপোনালোকৰ সৈনিক স্কুল গোৱালপাৰাৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আছে, লেব এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, ৱাৰ্ড বয়ৰ আছে, আদাৰ ভেকেঞ্চি আছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহি গ'ল। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি কৰিম বুলি যদি ভাবিছে, ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে আবেদনসমূহ 29 তাৰিখ 2025 জানুৱাৰী মাহৰ 29 তাৰিখৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। 15/2/2025 ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখ ইয়াৰ কাৰণে লাষ্ট ডেট হয়। আৰু ইয়াৰ ভেকেঞ্চিখিনি আপোনালোকে দেখিব পাৰিছে, কোৱাৰ্টাৰ মাষ্টাৰ আছে, আপোনালোকে এনেদৰে বহুখিনি ভেকেঞ্চি দেখিব পাব। ক্ৰাফ্ট ৱৰ্কশ্বপ ইনষ্ট্ৰাক্টৰৰ ভেকেঞ্চি 10 পাছৰ পৰা আবেদন কৰিব পাৰিব। লেব এছিষ্টেণ্টৰ ভেকেঞ্চি 12 পাছ হৈ পাৰিব। হাউচ ৰাইডিং ইনষ্ট্ৰাক্টৰৰ ভেকেঞ্চি 12 আছে। মেথছ মেনেজাৰ 10 পাছ, লাইব্ৰেৰিয়ান BLB BLib বা ডিপ্ল'মা হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। সৰহভাগ ভেকেঞ্চিৰ ক্ষেত্ৰত 10 পাছ হ'লে আবেদনসমূহ কৰিব পাৰিব, 10 পাছ 12 পাছ। চ' যদি আপোনালোকে 10 পাছ 12 পাছ কৰিছে, ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু 3টাকৈ বিভাগৰ ভেকেঞ্চিৰ কথা ডিছকাছ কৰা হ'ব। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰিব। আৰু ইয়াৰ যিটো দৰমহাসমূহ জনাই দিছোঁ, কোৱাৰ্টাৰ মাষ্টাৰৰ কাৰণে 29,200 টকা লেভেল 5, PGD মেথমেটিক্স কণ্টেক্সুৱেলৰ কাৰণে 47,600 টকা, স্কুল কনচাল্টেৰ কণ্টেক্সুৱেলৰ কাৰণে 44,900 টকা, বেণ্ড মাষ্টাৰ কণ্টেক্সুৱেলৰ কাৰণে 29,200 টকা, ক্ৰাফ্ট এণ্ড ৱৰ্কশ্বপ ইনষ্ট্ৰাক্টৰৰ কাৰণে কণ্টেক্সুৱেলৰ কাৰণে RS 29,200 টকা। আৰু এজ লিমিট সম্পৰ্কে যে মই জনাব বিচাৰিছোঁ, কোৱাৰ্টাৰ মাষ্টাৰৰ কাৰণে 18 পৰা 50 বছৰ, PGD মেথমেটিক্সৰ কাৰণে 21 পৰা 40 বছৰ, স্কুল কাউন্সিলৰ কাৰণে ইয়াৰ কাৰণে 21 পৰা 50 বছৰ, বেণ্ড মাষ্টাৰৰ কাৰণে 18 পৰা 50 বছৰ, ক্ৰাফ্ট ৱৰ্কশ্বপ ইনষ্ট্ৰাক্টৰৰ কাৰণে 18 পৰা 50 বছৰ, লেব এছিষ্টেণ্টৰ কাৰণে 21 পৰা 50 বছৰ, হাউচ ৰাইডিং ইনষ্ট্ৰাক্টৰৰ কাৰণে 18 পৰা 50 বছৰ, মেথছ মেনেজাৰৰ কাৰণে 18 পৰা 50 বছৰ পাব। আৰু বাকী কাৰণে 18 পৰা 50 বছৰীয়া হয়। আৰু এই চিলেকশ্যনসমূহ আপোনালোকে লাভ কৰিব। জেনেৰেল SC/SC কাৰণে 5 বছৰকৈ এই চিলেকশ্যনসমূহ লাভ কৰিব। OBC কাৰণে 3 বছৰকৈ লাভ কৰিব। PWBD কাৰণে 10 বছৰকৈ লাভ কৰিব। আৰু ইয়াত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। চ' যদি ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব ভেকেঞ্চিখিনিৰ কাৰণে এলিজিবল যদি হৈ যায়। আৰু ইয়াৰ যিটো দ্বিতীয় ভেকেঞ্চি মুকলি কৰিছে, এইটো মুকলি কৰিছে আপোনালোকৰ হিন্দুস্তান প্ৰাইভেট লিমিটেড, হিন্দুস্তান কপাৰ লিমিটেডত চাকৰি আহিছে। এইটো আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। চ' যদি আপোনালোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি কৰিম বুলি ভাবিছে, এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। 103টা চাৰ্জমেন বৈদ্যুতিক কাৰিকৰৰ খালী পদ মুকলি কৰিছে। অৰ্হতা মেট্ৰিক উত্তীৰ্ণৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয় আৰু যদি ইলিজিবল হয়, এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ সুযোগ আহিছে, এটা অপৰচুনিটি আহিছে। এই সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এই ভেকেঞ্চিখিনিৰ কাৰণে যদি আবেদনসমূহ কৰিম বুলি ভাবিছে, এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। নাম্বাৰ অফ পোষ্টখিনি হৈছে হিন্দুস্তান কপাৰ লিমিটেডৰ 103টা, এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ, ITI গ্ৰেজুৱেশ্যন পাছ কৰিলে আবেদন কৰিব পাৰিব। জব টাইপ হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। এপ্লাই মোডটো হৈছে অনলাইন যোগেহে কৰিব পাৰিব, অফলাইন যোগে কৰিব নোৱাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয় আৰু যদি ইলিজিবল হয়, ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। আৰু এইটো এটা বৃহৎ সুযোগ আহিছে, হিন্দুস্তান কপাৰ লিমিটেডত চাকৰি আহিছে। কিন্তু আপোনালোকে নোৱাৰিব, যিটো প্ৰাইভেটত এটা গভৰ্ণমেণ্টৰ জব হয়, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি আহিছে। চাৰ্জেন ইলেক্ট্ৰিকেলৰ ভেকেঞ্চি আছে। ইণ্টাৰেষ্ট আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ গোটেইখিনিৰ কাৰণে কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে সকলোখিনি ডিটেইলছ আপোনালোকে দেখিব পাৰিছে। আৰু য'ত ইণ্টাৰেষ্ট হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। 27/1/2025 পৰা 25/2/2025 আবেদনসমূহ কৰিব পাৰিব। ইয়াত ডিটেইলছ আপোনালোকে দেখিব পাৰিছে। মই অফিচিয়েল এডভাৰটাইজমেণ্টখনো মই আপোনালোকক দেখাই দিছোঁ। চ' যদি ইণ্টাৰেষ্টেড হয় আৰু যদি ইলিজিবল হয়, এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ যদি কৰিম বুলি ভাবিছে, আবেদনসমূহ কৰি ল'ব পাৰিব। এইটো এটা সুযোগ আহিছে, এটা অপৰচুনিটি আহিছে আপোনালোকৰ বাবে। তাৰপিছত আছে IOCL বিভাগৰ ফালৰ পৰা ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডত চাকৰি আহিছে। 382টা টেকনিচিয়ান স্নাতক ট্ৰেডৰ এপ্ৰেণ্টিছৰ খালী পদ আহিছে। অৰ্হতা মাত্ৰ মেট্ৰিক উত্তীৰ্ণৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে, তেতিয়া এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব।
ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ আপোনাৰ চাকৰি আহি গৈছে। চ' যদি ইণ্টাৰেষ্টেড হয়, যদি ইলিজিবল হয়, এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াৰ কাৰণে মেট্ৰিক উত্তীৰ্ণ হ'লেই হ'ল আৰু এপ্লাই নাও হিয়াৰ, এপ্লাই আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। মোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। 382টা টেকনিচিয়ান, স্নাতক, ট্ৰেড আৰু এপ্ৰেণ্টিছৰ খালী পদ মুকলি কৰিছে। 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলো কোৱালিফিকেশ্যন ইয়াত ভেকেঞ্চি দেখিবলৈ পাব। আৰু জব টাইপ হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। মিনিমাম কোৱালিফিকেশ্যন 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন লেভেলৰ আবেদন কৰিব পাৰিব। এপ্লাই মোড আপোনালোকে অনলাইন যোগে পাৰিব। আৰু ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন চাকৰি আহিছে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা মই জনাইছোঁ, এইখিনি এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ইয়াত আবেদনসমূহ কৰিবলৈ। চ' যদি ইণ্টাৰেষ্টেড হয় আৰু যদি ইলিজিবল হয় ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা সুযোগ, এটা অপৰচুনিটি আহিছে, এইখিনি আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আবেদনসমূহ কৰিবলৈ দিয়া হৈছে। চ' ইণ্টাৰেষ্টেড হ'লে ইলিজিবল হ'লে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এইখিনি আপোনালোকে এটা সুযোগ, এটা অপৰচুনিটি আপোনালোকৰ বাবে আহিছে। এই সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব। চ' যদি আপোনালোকে আবেদনসমূহ কৰিম বুলিছে, আবেদনসমূহ কৰিব পাৰে। এখন অফিচিয়েল এডভাৰটাইজমেণ্ট হয়। আজি ভিডিঅ' মানে যদি ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈকে ভিডিঅ'টো লগ